এভৰিৱান জব এডুকেশ্যন চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই চ' গতিকে বহুতে আমাৰ যিটো বুক লিষ্ট ৰিভিউ আছিলে বা ইউটিউব প্লে লিষ্ট ৰিভিউ দিছিলে সেইটো বহুতে ষ্টাডি কৰি ভাল পাইছে আৰু তাৰ বাবে আমাৰ ইনষ্টাগ্ৰাম আইডিত বহুতে মেছেজ কৰিছে যে দাদা আপুনি যিখিনি ইংলিছ গ্ৰামাৰ বিষয়লৈ কৈছিলে সেইখিনি বহুতে আমি ভাল পাইছোঁ কাৰণ বহুতে মোক টেষ্ট লগাব পাৰিছে তাতে চিনো আৰু এণ্টো বিষয়লৈ আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউট এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে কৰিব পাৰিছে চ' গতিকে আপোনালোকে সেই ভিডিঅ'টো চাবগৈ ইয়াৰ বাবে আমি ইম্পৰ্টেণ্ট কথাটো হৈছে এই ভিডিঅ'টোৰ ব্যাকৰণৰ বিষয়লৈ আলোচনা কৰা কাৰণ বহুতে সুধি আছিলে যে ব্যাকৰণৰ বিষয়লৈ বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াতে কুৱেশ্যনটোত আপোনালোকৰ যিমানবিলাক আহিব আপুনি ৰিটেন এক্সামত যিমানখিনি কুৱেশ্যন কৰিলেও যদি ব্যাকৰণত আপোনালোকৰ মাৰ্কটো থাকি যায় তেতিয়া আপুনি কেতিয়াও পাছ কৰিব নোৱাৰিব বা আপোনাৰ পেপাৰখন কেতিয়াও চেক নকৰিব চ' গতিকে বহুতে কৈ আছিলে যে ব্যাকৰণৰ বিষয়লৈ দিয়ক আৰু এই ব্যাকৰণ কিতাপখন মই বহুত যিসকল কেণ্ডিডেট পাছ কৰিছে আগৰ JEE তেওঁলোকৰ বিষয়ৰ পৰাও এই বিষয়টো আমি লৈছোঁ আৰু লগতে কিতাপখনো মোৰ লগত বহুত দিনৰ পৰাই আছিলে 2018 চনতে এই কিতাপখন আছিল চ' গতিকে আপোনালোকক এই কিতাপখনৰ বিষয়লৈ সবিশেষ দিব বিচাৰিছোঁ যে অসমীয়া ব্যাকৰণ কোনখন চালে আপোনালোকৰ কাৰণে ভাল হ'ব যদি আপুনি এই কিতাপখন অনলাইনত যদি বাই কৰিব নোৱাৰে তেতিয়া আমাৰ টেলিগ্ৰাম চেনেলত ইম্পৰ্টেণ্ট কিছুমান দি দিয়া হ'ব PDF হিচাপত আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেল লগতে আপোনালোকে ইনষ্টা ID সকলোখিনি ফ'ল' কৰিব পাৰে চ' গতিকে আমি আমাৰ যিটো চেনেল হয় সকলো প্ৰাৰ্থী বা কেণ্ডিডেট যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে বিষয় বস্তু হিচাপে বনাইছোঁ আৰু লগতে সকলোখিনি ইয়াতে ইম্পৰ্টেণ্ট কথাখিনি ডিছকাছ কৰা হ'ব কিতাপখনৰ মই সকলোখিনি সূচীপত্ৰ আপোনালোকক দেখুওৱা হ'ব লগতে আমাৰ যিটো প্ৰিভিয়াছ পেপাৰ হয় প্ৰিভিয়াছ পেপাৰত আপোনালোকে গম পাইছিলে মই অসমীয়া ব্যাকৰণখন এনালাইজ কৰিছিলোঁ সকলোখিনি চাইছিলোঁ তথ্য কি আহিছিলে চ' গতিকে তাতে যদি চাওঁ আমি মুখ্যৰূপে তাতে আহিছিলে জতুৱা ঠাঁচ লগতে আপোনালোকৰ আহিছিলে যিবিলাক প্ৰত্যয় বাচিবলৈ আহিছিলে আৰু লগতে কাৰেক্ট স্পেল অৰ্থাৎ যিবিলাক ভুল কিছুমান তাতে শব্দ ব্যৱহাৰ কৰে চ' গতিকে সেইবিলাক আমাক কাৰেকশ্যন কৰিবলৈ আহিছিলে অসমীয়া ব্যাকৰণত গতিকে আমি এই কিতাপখনতে সকলো বিষয়বস্তু অৱগত আছে সেইকাৰণে আমি এই কিতাপখনৰ বিষয়লৈ আপোনালোকক সকলোখিনি তথ্য দেখুৱাব লৈছোঁ তো ভিডিঅ'টো আৰম্ভণি কৰোঁ আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা এই কিতাপখনৰ বিষয়লৈ জানিব পাৰিব প্ৰথমতে আমি কিতাপখনৰ নাম হৈছে ৰচনা প্ৰবাহ আৰু যিহেতু আমাৰ ৰচনা নাহে কিন্তু কিতাপখনৰ নামটো হৈছে ৰচনা প্ৰবাহ আৰু এখন ৰচনা প্ৰবাহ বিষয়ে জানিবলৈ হ'লে আমি বহুতখিনি গ্ৰামাৰৰ বিষয়লৈ জানিব লাগিব তেতিয়া আমি সকলোখিনি অসমীয়াৰ যিখিনি ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ হয় বা সকলোখিনি শুদ্ধ কথা হয় সেইখিনি আমি জানিব পাৰিম চ' গতিকে ৰচনা প্ৰবাহ আৰু ডেকা এনেধৰণে কিতাপখন আছে আপুনি স্ক্ৰীনশ্বট মাৰি গুগল চাৰ্চ কৰি চাব পাৰে বা আমি যদি অনলাইনত পাই যাওঁ তেতিয়া আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো দিম কিন্তু কিতাপখন পোৱাটো সম্ভৱতঃ এতিয়া নহ'ব চ' গতিকে সকলোখিনি দেখুৱাওঁ আপোনালোকৰ সূচীপত্ৰখিনি আৰু তাৰে ভিতৰত আপোনালোকে যিসকল আমাৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে জইন হৈ যাব আৰু আমাৰ এই বিষয়লৈ সকলোখিনি তথ্য ল'ব পাৰিব আমাৰ ফ্ৰী মেটেৰিয়েলছ দিয়া হ'ব আমাৰ চেনেলটোত চ' গতিকে কিতাপখনৰ সূচীপত্ৰ যদি আমি চাওঁ ইয়াতে কিন্তু কিতাপখনৰ উল্লেখ আছে প্ৰথম পাঠতে ধ্বনি আৰু বৰ্ণ বা আখৰ এই বিষয়লৈ আছে আৰু এক্সামত যিহেতু আহে এই বিষয়টো দ্বিতীয় যে শব্দ প্ৰকৰণ আৰু শব্দ কেনেকৈ গঠন হৈছে সেই বিষয়লৈ অসমীয়া ভাষা আৰু ইয়াৰ শব্দ সম্ভাৰ লগতে শ্ৰেণী বিভাগ কেনেকৈ কৰিছে যুগ্ম আৰু জুৰীয়া শব্দ এই বিষয়লৈ খুব আহে ধনাত্মক শব্দ লগতে প্ৰতি শব্দ আৰু লগতে শব্দৰ শক্তি এইকেইটা হৈছে বহুত ইম্পৰ্টেণ্ট গতিকে আগৰ যিখন প্ৰিভিয়াছ পেপাৰ হয় মই এনালাইজ কৰি আপোনালোকক দেখুৱাইছিলোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে চ' গতিকে কিতাপখনৰ বিষয়বস্তুটো হৈছে মুখ্য উদ্দেশ্যৰূপে এই সূচীপত্ৰটো দেখুওৱা আৰু লগতে ইয়াতে শব্দৰ বিভক্ত যিবিলাক নিয়ম হয় আৰু লগতে উপসৰ্গ আৰু লগতে অনুসৰ্গ এই বিষয়লৈ লগতে ইয়াতে আমাৰ অসমীয়া ভাষাৰ যিটো জোঁটনি হয় আৰু লগতে বাক্য এই বিষয়লৈ আহে লগতে পদ পৰিৱৰ্তন এনেধৰণে আছে গতিকে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে কি ইম্পৰ্টেণ্ট হয় গতিকে এইখন বহুত পুৰণি কিতাপ হয় তথাপি আপোনালোকক দেখুৱাইছোঁ সকলোখিনি তথ্য আৰু ইয়াতে যদি চাই যেনেকৈ আমাৰ ইংলিছ গ্ৰামাৰৰ বিষয়লৈ মই আপোনালোকক ফুল প্লে লিষ্ট বা ইউটিউব ভিডিঅ' দিছিলোঁ তাতো ইংলিছত যেনেকৈ ওৱান ৱৰ্ড ছাবষ্টিটিউট আমি দেখিব পোৱা গৈছিলোঁ ঠিক তেনেকৈ আমাৰ অসমীয়াটো জতুৱা ঠাঁচৰ বিষয়লৈ আহে এটা শব্দত প্ৰকাশ কৰাৰ বিষয়লৈ খুব আহে গতিকে সেই পেপাৰখন আপোনালোকে দেখি যিসকলে চাইছে তেওঁলোকে নিশ্চয়ৰূপে গম পাইছে আৰু ভাল মেটেৰিয়েলছখিনি দিছে বুলি বহুতে ইনষ্টাগ্ৰাম আইডিত জনাইছে চ' গতিকে আপোনালোকৰ ভিডিঅ'টো বহুতখিনি ছাপোৰ্ট কৰাৰ কাৰণে মই গ্ৰামাৰ বিষয়লৈ দেখুৱাই দিব বিচাৰিছোঁ আমাৰ অসমীয়া ব্যাকৰণৰ বিষয়লৈ গতিকে ইয়াতে যদি চাই আপোনালোকৰ উদক ভূতা ৰখীয়া পতা এনেকুৱা ধৰণৰ কিছুমান আহিব ইয়াৰ অৰ্থটো কি হয় সেই বিষয়লৈ আমি জানিব লাগিব গতিকে অসমীয়া ছাবজেক্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আমাৰ এই JEE ভেকেঞ্চিখিনিৰ কাৰণে ইয়াতে যদি চাই আখৰ জোঁটনি কিছুমান ভুল দিয়া থাকিব যেনে কাৰেক্ট স্পেল ইংলিছত আহে ঠিক তেনেকৈ আমাৰ অসমীয়াটো কিছুমান ভুল দিব আৰু সেইখিনি আমি শুধৰণি কৰিব লাগে ঠিক তেনেকৈ আপোনালোকে গম পাইছে আৰু লগতে ইয়াতে প্ৰত্যয় কৃত প্ৰত্যয় এনেকুৱা ধৰণৰ কিছুমান আহে বৰ্ণনা কৰিবলৈ চ' গতিকে কিতাপখনত বহুত ইম্পৰ্টেণ্ট আছে কাৰণ কিছুমান কপিৰাইট ইছ্যুৰ কাৰণে আপোনালোক দেখুওৱা নাই সকলো কিতাপ কাৰণ কিতাপখনৰ সকলো বিষয় বস্তুটো যে আমি দেখুৱাই দিওঁ এইটো বহুত ভুল কথা হ'ব চ' গতিকে ইম্পৰ্টেণ্ট হিচাপে ৰচনা প্ৰবাহ ডেকা আৰু ডেকা বুলি আপুনি গুগল চাৰ্চ কৰিব পাৰে বা অনলাইনত চাৰ্চ কৰিব বা যদি আপুনি নাপায় আমাৰ চেনেলটো বা টেলিগ্ৰাম চেনেলটো জইন কৰিব আমাৰ ইউটিউব চেনেলটো জইন অপশ্যন এটা আছে জইন কৰি আপুনি মন্থলি ছাবস্ক্ৰিপশ্যন ল'ব পাৰে আমাৰ কিন্তু আমি এইটো নকওঁ যে আপোনালোকে মন্থলি ছাবস্ক্ৰিপশ্যন ল'লে সকলোখিনি পাব তেনেকুৱা নহয় আমাৰ ইনষ্টা ID বা আমাৰ টেলিগ্ৰাম চেনেল জইন হ'ব সকলোবিলাক ফ্ৰী মেটেৰিয়েলছ পাব লগতে আপোনালোকে বিভিন্ন ধৰণৰ এতিয়া কোৰ্চ দেখিব
নিলিখিব কোৰ্চবিলাক কেতিয়াও নিকিনিব কাৰণ টাইমত আপোনালোকে কেতিয়াও এক্সামৰ আগে কেতিয়াও শেষ কৰিব নোৱাৰে সেলফ ষ্টাডি কৰিব লাগিব যদি আপুনি আগতে পেইড কোৰ্চ লৈছে দেন আপোনালোকে আকৌ পুনৰ একেখিনি বস্তুকে ৰিপিট কৰি চোৱাৰ কোনো দৰকাৰ নাই গতিকে ইমানখিনি ইনফৰমেশ্যন আছিলে ভিডিঅ'টো ইমানতে আমি যিখিনি বিষয়বস্তু সেইখিনি আলোচনা কৰিলোঁ যিসকলে ভাল পায় তেওঁলোকে নিশ্চয়ৰূপে চেনেলটো লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি ৰাখিব যদি কমেণ্টত কিবা ক'ব বিচাৰে নিশ্চয়ৰূপে ক'ব পাৰিব তো আমাৰ বিষয়ে সম্পূৰ্ণ পৰিচয় আপোনালোকে গম পায় চ' গতিকে এইখিনি বৰ্ণনা নকৰোঁ প্ৰত্যেকটো ভিডিঅ'তে ইমানে আছিলে ইনফৰমেশ্যন ভিডিঅ'টো আমি অসমীয়া বেষ্ট বুক বহুতে দিব কাৰণে এই বিষয়টোৰ ওপৰত আপোনালোকক মতামত দিয়া হ'ল